নমস্কাৰ অন্য এটা ইণ্টাৰেষ্টিং আৰু ইনফৰ্মেটিভ ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ বন্ধুসকল আপোনালোকে জানে আপোনালোকৰ ঘৰত যদি এতিয়াও উজ্বলা গেছ কানেকশ্যন পোৱা নাই তেনেহ'লে আজি এই ভিডিঅ' আপোনালোকৰ বাবে বন্ধুসকল এতিয়া আৰম্ভ হৈছে উজ্বলা 3.0 আপোনালোকে যদি কেনেকৈ এপ্লাই কৰিব কেনেকৈ আপোনালোকে ফৰ্ম সাবমিট কৰিব সেই বিষয়ে সবিশেষ চাব বিচাৰে তেনেহ'লে বন্ধুসকল আজি ধুনীয়া ভিডিঅ' আপোনালোকৰ কাৰণে আগবঢ়াইছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব কেনেকৈ এপ্লাই কৰিব উজ্বলা 3.0 আপোনালোকে পোনপ্ৰথমে গুগলত যাব লাগিব গুগলত গৈ আপোনালোকে PMUY সাৰ্চ কৰিব লাগিব যেতিয়া আপুনি সাৰ্চ কৰিব লগে লগে এই ৱেবসাইটটো আপোনালোকৰ খুল খাই যাব ৱেবসাইটটো খুল খোৱাৰ লগে লগে আপুনি এপ্লিকেশন কৰাৰ আগতে আমি কিনো বেনিফিট পাম উজ্বলা গেছটো যদি আমি পাওঁ তাৰ বিষয়ে জানি লওঁ আহক প্ৰথমে আমি বেনিফিট টু কাস্টমাৰ এই লিংকত গলে আমি ইয়াত গোটেইবিলাক চাব পাৰিম যে আপুনি প্ৰথম যেটো সিকিউৰিটি ডিপোজিট এমাউন্ট দিব নালাগে যেটো আপুনি LPG হজ চাৰ্জটো দিব নালাগে প্ৰেছাৰ ৰেগুলেটৰ চাৰ্জটো দিব নালাগে এই সকলো বিলাক আপোনালোকৰ মাফ হৈ যাব যেহেতু আপুনি উজ্বলা যদি গ্যাস কানেকশনটো পায় তেনেহলে আমি একাধিক্ৰমে কেনেকে ফৰ্মটো ফিল আপ কৰিম অনলাইনত যেহেতু আমি প্ৰথম অনলাইনে কৰিব লাগিব আপোনাৰ হাতত থকা মোবাইলটোৰ দ্বাৰা আপুনি অনলাইন কৰিব পাৰিব অনলাইন পোৰ্টেলত যদি আমি ক্লিক কৰিম ক্লিক কৰিলে ইয়াত আপোনালোকৰ ওচৰৰ যেটো গ্যাস এজেন্সি সেই গ্যাস এজেন্সি আপোনালোকৰ যেটো আমাৰ ধৰক আপুনি ইন্ডিয়ান সাৰ্চ কৰিলে নহলে ভাৰত গ্যাস সাৰ্চ কৰিলে HP গ্যাস যেটো আপোনালোকৰ ঘৰৰ ওচৰত হয় সেইটোকে আপুনি সিলেক্ট কৰি লব তেতিয়া আপুনি আগলে গ্যাস যেতিয়া সিলিন্ডাৰ ৰিফিলিং কৰিব তেতিয়া আপোনালোকৰ প্ৰবলেম নহয় ধৰি লওক মই আপোনালোকক ভাৰত গ্যাসটো ওচৰত আছে ভাৰত গ্যাসটো যেতিয়া মই ক্লিক কৰিম তাত আপোনালোকে এই পেজটো লগে লগে পাব তাৰ পিছত আপুনি ইয়াত ক্লিক কৰিব লাগিব উজ্বলা 3.0 নিউ কানেকশন তাৰ তলতে আপুনি এই ৰাইট চিনটো ক্লিক কৰিব আৰু আপোনাৰ নিজৰ ডিস্ট্ৰিক্টটো আপুনি নিজৰ ষ্টেটখন আপুনি সাৰ্চ কৰিব তাৰ পিছত ইয়াত আপোনালোকক দেখাই দিব আপোনালোকৰ ঘৰৰ ওচৰৰ আপোনাৰ ঘৰৰ ওচৰত যেটো এই গ্যাস এজেন্সি থাকে সেইটো আপুনি সিলেক্ট কৰিব লাগিব সিলেক্ট কৰাৰ পিছত ইয়াত কন্টিনিউ অপচনটো আপুনি দেখা পাব কন্টিনিউ অপচনটো আপুনি ক্লিক কৰি দিয়াৰ পাছত আৰু এখন মেনু ইয়াত ওলাব যত আপোনালোকৰ মোবাইল নাম্বাৰটো ভৰাব দিব মোবাইল নাম্বাৰটো ভৰাই কেপচা আপুনি ক্লিক কৰি সাবমিট কৰিব লাগিব আৰু সাবমিট কৰাৰ লগে লগে এটা OTP আহিব ক্লিক কৰি ভৰাই দিব লাগিব আৰু তাত সাবমিট ফৰ OTP ক্লিক কৰিব লাগিব তেতিয়া আপুনি এটা নিউ KYC আপুনি দেখা পাব প্ৰসিড কৰিব লাগিব আৰু আপুনি মনত ৰাখিব আপুনি মাইগ্ৰেন্ট ফ্যামিলি নেকি যদি মাইগ্ৰেন্ট ফ্যামিলি নহয় তেতিয়া আপুনি নো ক্লিক কৰিব লাগিব যদি আপুনি হয় ইয়েস ক্লিক কৰিব লাগিব তাৰ পিছত আপুনি ৰেশন কাৰ্ড ক্লিক কৰিব লাগিব তাৰ পিছত ৰেশন কাৰ্ডটোৰ নাম্বাৰ ভৰাই দিব লাগিব টাইপ অফ স্কিমত আপুনি যেতিয়া ক্লিক কৰিব তেতিয়া আপুনি কি কাষ্টৰ সেইটো আপুনি ভৰাব লাগিব যে আপুনি জেনেৰেল নে আদাৰ্স নে SC নে ST এইবিলাক ধুনিয়াকৈ আপুনি ভৰাব লাগিব তাৰ পিছত আপুনি ফ্যামিলি আইডেন্টিফায়াৰ ষ্টেটাসটোত আপুনি নিজৰ ষ্টেটখন ভৰাব লাগিব আকৌ ধৰি লওক আপুনি আসাম উত্তৰ প্ৰদেশ যিয়ে নহওক আপুনি সকলোৱে আসামটো ভৰাব লাগিব যেহেতু আমি অসমৰ হয় এতিয়া আপুনি আই কনফাৰ্ম অপচনটো ক্লিক কৰিব লাগিব আই কনফাৰ্ম অপচনটো যেতিয়া আপুনি ক্লিক কৰিব আপুনি যেহেতু আপোনাৰ ফ্যামিলি যেটো আপুনি নিজে এপ্লাই কৰিছে তাত আপুনি 1 ক্লিক কৰিব লাগিব তাৰ পিছত আপুনি ৰিলেশনশিপ উইথ এপ্লিকেন্ট এই অপচনটো ক্লিক কৰিব লাগিব 1 ক্লিক কৰি আপুনি ইয়াৰ ৰিলেশনশিপ উইথ এপ্লিকেন্টটো ক্লিক কৰিব লাগিব ইয়াত আপুনি হাজবেন্ড সিলেক্ট কৰি লব তাৰ পিছত হাজবেন্ডৰ নাম আৰু আপুনি নে উপাধি ভৰাই দিব আৰু আপুনি তাত আধাৰ নাম্বাৰটো ভৰাই দিব আৰু এজটো লগে লগে আপোনাৰ এড নিউ ফ্যামিলি মেম্বাৰ যদি আৰু কোনবা যদি থাকে এতিয়া যেহেতু মই এজন ভৰাইছো তাত আমি এড নিউ ফ্যামিলি মেম্বাৰ আপুনি ক্লিক কৰিব নালাগে এই যে অপচন দুটা দেখা পাইছে আপোনালোকে ক্লিক কৰিব নালাগে তাৰ পিছত আপোনালোকে ভৰাব লাগিব এই কেইটা কলম আপুনি যেহেতু উজ্বলা এপ্লাই কৰিছে
তাত আপোনাৰ ডেট অফ বাৰ্থটো ভৰাব লাগিব নামটো অটোমেটিক আহিব যেহেতু আপুনি নিজৰ নামত এপ্লাই কৰিছে নিজৰ সেইকাৰণে ডেট অফ বাৰ্থটো এপ্লাই কৰিব লাগিব তাৰপিছত আপোনাৰ ইয়াত গোটেই এড্ৰেছটো ফিল আপ কৰি দিব লাগিব আধাৰ কাৰ্ডৰ মতে এটা কথা মনত ৰাখিব আমাৰ আকৌ ফেমিলি ৱাইফৰ নামত এপ্লাই কৰিব লাগিব মই আপোনালোকক জনাইছো যে অসমত আমাৰ অকল ৱাইফৰ নামতহে ফৰ্মটো ফিল আপ কৰিব পাৰি আপোনালোকে এড্ৰেছ প্ৰুফ আধাৰ দিব যি আছে আপোনালোকৰ ধৰি লওক আপোনালোকৰ হাতত আমাৰ হাতত যেহেতু আধাৰ কাৰ্ড ৰেচন কাৰ্ড থাকে ইয়াত কোনোবা এটা ভৰালেই হ'ল আপোনালোকে এটা কথা মনত ৰাখিব প্ৰুফ অফ এড্ৰেছ আৰু প্ৰুফ অফ আইডেন্টিটি কাৰ্ড দুইটাতে আপুনি আধাৰ কাৰ্ড ভৰালেই হৈ গ'ল বেলেগ আপুনি একো ভৰাব নালাগে এনেও আপোনালোকে প্ৰথমতে ৰেচন কাৰ্ড নাম্বাৰটো আমাৰ ভৰাই লোৱাই হয় সেইটো কাৰণে আপোনালোকে কোনো চিন্তা কৰিব নালাগে তাৰপিছত আপুনি আধাৰ কাৰ্ডৰ লগত যেহেতু আপোনাৰ বেংক একাউণ্ট লিংক থাকে সেইকাৰণে আপোনালোকে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট যিটো লিংক আছে সেই বেংক একাউণ্ট নাম্বাৰটো ভৰাব লাগিব একাধিক্ৰমে মই বিশেষ বেংক একাউণ্ট আৰু আধাৰ কাৰ্ড নাম্বাৰ ইয়াত ভৰাই দেখাব আপোনালোকক বিচৰা নাই আপোনালোকে ধুনীয়াকৈ নিজৰ নিজৰ বেংক একাউণ্ট আৰু আধাৰ কাৰ্ডৰ নাম্বাৰটো ইয়াত ভৰাই ভেলিডেট কৰি দিব লাগিব যেতিয়া ভেলিডেট হ'ব অটোমেটিকলি আপোনালোকৰ কোনটো বেংকৰ একাউণ্ট কোনটো IFSC কোড ইয়াত শো কৰিব আপোনালোকে সেইকাৰণে একো চিন্তা কৰিব নালাগে অটোমেটিক হ'ব আপোনাৰ যদি সেভিংস একাউণ্ট হয় সেভিংস একাউণ্টৰ ইয়াত নাম্বাৰটো ভৰাই দিব তাৰপিছত আপোনালোকে গেছটো কিমান কেজি ল'ব বিচাৰিছে আমাৰ ইয়াত যেহেতু আমাৰ 14.2 কেজি দৰকাৰ হয় সেইটো কাৰণে আপোনালোকে 14.2 কেজি গেছটো এপ্লাই কৰি দিব আমি যেহেতু ভাড়া ঘৰত নেথাকো আমাক 5 কেজি গেছটো দৰকাৰ নাই বা আমি কম ইউজ কৰিবলৈ নহয় যেহেতু আমি মাহটো যাব লাগে আমাৰ গেছটো সেইকাৰণে আমাৰ 14.2 কেজিটো আপুনি এপ্লাই কৰি ল'ব আপুনি ইয়াত সিলেক্ট কৰিব ৰুৰেল নে উৰবান আপুনি যদি গাঁৱৰ হয় তেতিয়া আপুনি ৰুৰেল সিলেক্ট কৰিব আপুনি যদি উৰবান হয় টাউন এৰিয়া হলে আপুনি টাউন এৰিয়াটো সিলেক্ট কৰি নিজৰ ডিস্ট্ৰিক্ট আৰু ভিলেজটো সিলেক্ট কৰি আপুনি সাবমিট কৰি দিব ইয়াতে আপোনালোকে মনত ৰাখিব সাবমিট কৰি দিয়াৰ পিছত ইয়াত যিটো ৰিকুৱেষ্ট আইডি থাকে সেইটো আপোনালোকে সেভ কৰি ল'ব বা আপুনি এটা স্ক্ৰিনশ্বট মাৰি ৰাখি ল'ব কিয়নো আপোনালোকক ইয়াৰ পিছত এই ৰিকুৱেষ্ট আইডিটো লাগিব যেহেতু আপুনি এখন ফৰ্ম জমা দিবগে লাগিব সেই ফৰ্মখনত আপোনালোকে তাত সাবমিট কৰিব লাগিব ইয়াত তাৰ পিছতে আমাৰ এতিয়া যেহেতু ফৰ্মখন সাবমিট কৰিলো তাৰ পিছত আমাৰ এই ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ডৰ আৰু আমাৰ যিবিলাক ডকুমেন্টছ ডিক্লেৰেশ্যন এইবিলাক আপোনালোকে ফৰ্মখন ৰেচন কাৰ্ডৰ জেগাত ৰেচন কাৰ্ডটো ভৰাই দিব লাগিব আধাৰ কাৰ্ডৰ জেগাত আপুনি আধাৰ কাৰ্ডটো ভৰাই দিব লাগিব ডিক্লেৰেশ্যনৰ জেগাত এখন ফৰ্ম থাকে ডিক্লেৰেশ্যনখন আপুনি ভৰাই দিব লাগিব আৰু ইয়াতে আপুনি ডাউনলোডো কৰিব পাৰিব এই ডিক্লেৰেশ্যন ফৰ্মখন এতিয়া আপুনি ইয়াত ভৰাই দিব মানে এখন ফৰ্মে থাকে ফৰ্মখন আপুনি বিচাৰিলে আপুনি পাই যায় সেইকাৰণে কৈছো আপোনালোকে সেই ফৰ্মখন ভৰাই দিব এই ডিক্লেৰেশ্যন ফৰ্মখন মই আপোনাক দেখাব চেষ্টা কৰিম বাৰু পিছত ফেমিলি আধাৰ এইখন চাওক এইখন ডিক্লেৰেশ্যন ফৰ্ম এখন আছে এই ফৰ্মখন আপুনি কিন্তু আনিব লাগিব বা আপুনি প্ৰিন্ট আউট কৰি ল'ব লাগিব এই ডিক্লেৰেশ্যন ফৰ্মখন আপোনালোকে ধুনীয়াকৈ নিজৰ কলমেৰে পুৰাব লাগিব তাৰ পিছতহে আপোনালোকে ইয়াত সাবমিট কৰিব পাৰিব এই ফৰ্মখন আমাৰ উজলা আঁচনিৰ কাৰণে চৰকাৰৰ ফালৰ পৰা দিয়া ফৰ্ম হয় এই ফৰ্মখনত আপোনালোকে এই কেইটা কলম পুৰাব লাগিব য'ত আপোনালোকে নিজে ক'ব লাগিব যে মই ইনকম টেক্স পেয়াৰ নহয় মোৰ আমি ধৰক আমি ইমান ধনী মানুহ নহয় যেহেতু আমি হাউচ হোল্ড মেম্বাৰ গভৰ্ণমেণ্ট এমপ্লয়ি নাই এই গোটেইবিলাক আপোনালোকে ইয়াত ভৰাব লাগিব তাৰপিছত আপুনি সেইটো PDF কপি কৰি ল'ব PDF কপি কৰি আপোনালোকে ধুনীয়াকৈ সেই ফৰ্মখনত সাবমিট কৰি দিব যেটো আমাৰ অপচনটো যে আছে সেই অপচনটোত আমি আপলোড কৰি দিম তাৰ পিছত আপোনালোকৰ ফৰ্মখন তাত সোমাই যাব তাৰ পিছত আপুনি ফেমিলি আধাৰ যদি আপোনাৰ ৰিলেশনশিপ যেহেতু আপোনাৰ হাজবেণ্ডৰ লগত আছে সেই হাজবেণ্ড জনৰ আধাৰ কাৰ্ডটো ইয়াত ভৰাই দিব লাগিব মনত ৰাখিব আপুনি এপ্লিকেশন আপোনাৰ নামত কৰিব লাগিব আৰু লগত ইয়াত ডকুমেন্টেশনত কিন্তু আপোনাৰ হাজবেণ্ডৰ আধাৰ কাৰ্ডটো ভৰাই দিব লাগিব যদি আপুনি নভৰাই কিন্তু তেতিয়াহলে কেনসেল হৈ গুচি যাব তাৰ পিছত আপুনি এই অপচনটো ক্লিক কৰিব ক্লিক কৰি আপুনি সাবমিট বটনটো
ক্লিক কৰি দিব এতিয়া আপোনাৰ ফৰ্মখন ফিল আপ হৈ যাব কমপ্লিটলি দেখিছে ইয়াত কমপ্লিটেড বুলি ওপৰত দেখা দিছে এটো কথা মনত ৰাখিব এটো আপুনি কমপ্লিট হলেহে ইয়াত ফৰ্মখন সাবমিট কৰিব পাৰিব ইয়াৰ পিছত আপুনি চেক ষ্টেটাছত গৈ আপুনি মাজে মধ্যে চাব পাৰিব যে আপোনাৰ ৰিকুৱেষ্ট আইডিটো দি জেনেৰেট ওটিপি কৰি ল'ব লাগিব ওটিপিটো ইয়াত ভৰাই দিলে আপোনালোকে আপোনাৰ ষ্টেটাছটোত কি আছে জানে ফৰ্মখন কি হৈ আছে তেতিয়া আপুনি চাব পাৰিব ডিস্ট্ৰিবিউটৰে ভেৰিফিকেশন কৰিলে নাই এই সম্পূৰ্ণ বিলাক আপোনালোকে ইয়াতে চাব পাৰিব মনত ৰাখিব আপোনালোকে মোবাইলতে এই ফৰ্মখন ফিল আপ কৰিব পাৰিব আৰু যদি মোৰ এই ভিডিওটো বা মোৰ এই ইনফৰমেশনটো যদি আপোনালোকৰ ভাল লাগিলে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আগলৈ আগবাঢ়ি যোৱাত সহায় কৰিব ধন্যবাদ